নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশত আহি আছে নতুন আইন। এতিয়াৰ পৰা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিলেই দোষী সাব্যস্ত হোৱা লোকক বিহা হ'ব 10 বছৰ পৰ্যন্ত জেল, লগতে 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। এই সন্দৰ্ভত কঠোৰ হৈছে মোদী চৰকাৰ। প্ৰশ্নকাকত ফাদিল কৰিলেই এতিয়াৰ পৰা বিহা হ'ব 10 বছৰ পৰ্যন্ত জেল, লগতে 1 কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ'ব পাৰে দোষী সাব্যস্ত হোৱা লোকক। প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশত প্ৰযোজ্য হ'ব কঠোৰ আইন। পৰীক্ষা সংশোধন বিধেয়ক উত্থাপন কৰিব কেন্দ্ৰীয় চৰকাৰে সংসদত। সোমবাৰৰ সংসদৰ অধিৱেশনত বিল উত্থাপন কৰি আইনলৈ ৰূপান্তৰ কৰিব চৰকাৰে। প্ৰশ্নকাকত ফাদিল সম্পৰ্কীয় গোচৰৰ বিচাৰ চলিব ফাষ্ট ট্ৰেক কোৰ্টত, আৰু অভিযুক্ত দোষী সাব্যস্ত হ'লেই 5 পৰা 10 বছৰ পৰ্যন্ত হ'ব পাৰে জেল, আৰু এই আইনৰ জৰিয়তে 10 লাখৰ পৰা 1 কোটি টকালৈ বৃদ্ধি কৰা হ'ব জৰিমনাৰ পৰিমাণ। উল্লেখযোগ্য যে নিটৰ প্ৰশ্নকাকত ফাদিল কাৰ্যত এতিয়ালৈকে 13 জনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। পৰৱৰ্তী খবৰ, উজনি অসমৰ বন্যাক্তৰ কাষত এইবাৰ একেলগে থিয় হ'ল বিধায়ক বদৰুদ্দিন আজমল আৰু বীৰ লাচি থানাৰ নেতা শৃংখল চলিহা। শৃংখল চলিহাই কয় যে উজনি অসমত শান্তিৰে আছে মুছলমানসকল। এই সন্দৰ্ভত চিন্তা কৰিব নালাগে বদৰুদ্দিন আজমলে, আৰু এতিয়াৰ পৰা পাৰ্যমানে মাদ্ৰাছাত সহায় কৰিব বীৰ লাচি থানাই। এই প্ৰতিশ্ৰুতি শৃংখল চলিহাৰ। এতিয়াৰ পৰা মাদ্ৰাছাত সকলো প্ৰকাৰে সহায় কৰিব বীৰ লাচি থানাই। বদৰুদ্দিন আজমলক এই প্ৰতিশ্ৰুতি শৃংখল চলিহাৰ। উজনিৰ জলপ্ৰলয়ৰ মাজতে একগোট হ'ল শৃংখল চলিহা আৰু বদৰুদ্দিন আজমল। শিৱসাগৰত থকা সকলো খিলঞ্জীয়া মুছলমান শান্তিৰে আছে। আজমলে এই সন্দৰ্ভত কোনো ধৰণৰ চিন্তা কৰিব নালাগে, এই বুলি মন্তব্য কৰে শৃংখল চলিহাই। পৰৱৰ্তী খবৰ, কক্সত জনতা পাৰ্টি চুমুকৈ CJPৰ প্ৰতিবাদক লৈ এইবাৰ মুখ খুলিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে প্ৰতিবাদ কেতিয়াও ৰাজনীতি হ'ব নালাগে। অসমত CJPৰ প্ৰতিবাদৰ কোনো অৰ্থ নাই। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হঠাৎ ৰাষ্ট্ৰপতিৰ পদত্যাগ। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহাবুদ্দিনৰ পদত্যাগ। শুকুৰবাৰে বিয়লি অধ্যক্ষৰ ওচৰত দাখিল কৰে পদত্যাগ পত্ৰ। কিহৰ কাৰণে হঠাৎ ৰাষ্ট্ৰপতিগৰাকীয়ে পদত্যাগ কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে কাৰ্যকাল 2 বছৰ বাকী থকা অৱস্থাতে ৰহস্যজনকভাৱে ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে মহম্মদ শ্বাহাবুদ্দিনে। পৰৱৰ্তী খবৰ, অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি। লণ্ডনত প্ৰাণ গ'ল ছৌদি আৰবৰ ৰাজকুমাৰৰ। মাত্ৰ 29 বছৰ বয়সত মৃত্যু ছৌদি আৰবৰ ৰাজকুমাৰৰ। লণ্ডনৰ এখন বিলাসী হোটেলত উদ্ধাৰ হৈছে ৰাজকুমাৰৰ মৃতদেহ। অতিৰিক্ত পৰিমাণৰ ড্ৰাগছ আৰু সুৰা সেৱনৰ ফলত মৃত্যু হৈছে ৰাজকুমাৰগৰাকীৰ। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰে ছৌদি আৰবৰ ৰাজকুমাৰ। মৃত্যু হোৱা ৰাজকুমাৰগৰাকীৰ নাম আব্দুল্লাহ বিন ফাহাদ বিন আব্দুল্লাহ বিন আব্দুল্লাহ জিজ বিন জালাউজি আল ছাউদ। পৰৱৰ্তী খবৰ, অহা 28 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। এই সময়ছোৱাত অসমৰ লগতে অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডত হ'ব পাৰে বৰষুণ। এই আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। অহা 28 জুলাই পৰ্যন্ত ৰাজ্যত অব্যাহত থাকিব মুখলধাৰ বৰষুণ। আগন্তুক 5 দিনলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট জাৰি। অসমৰ লগতে অৰুণাচল, মেঘালয় আৰু নাগালেণ্ডত এই সময়ছোৱাত হ'ব পাৰে বৰষুণ। হঠাৎ অহা বান আৰু ভূমিস্খলনৰ প্ৰতি সজাগ থাকিবলৈ প্ৰশাসনৰ আহ্বান জনসাধাৰণক নিৰাপদ স্থানত থাকিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰামৰ্শ।
পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় মন্ত্ৰী ৰণজিৎ সিং বিট্টুৰ পদত্যাগ। কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰীৰ পৰা পদত্যাগ মন্ত্ৰী ৰণজিৎ সিং বিট্টুৰ। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গ্ৰহণ কৰে পদত্যাগ পত্ৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ এগৰাকী 19 বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে বিনীত মালাকাৰ নামৰ এইগৰাকী লম্পট যুৱকে। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। বিনীত মালাকাৰৰ কামনাৰ বুলি এগৰাকী 19 বছৰীয়া যুৱতী। লামডিঙৰ বাবুপট্টিৰ নিবাসী বিনীতৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। লামডিঙৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন ধাবাত এই ঘটনা সংঘটিত হয়। যোৱা 20 জুলাইতে বিনীতে মাতি নিছিল যুৱতীগৰাকীক আৰু জোৰ জবৰদস্তি যুৱতীৰ সৈতে কুকৰ্ম সংঘটিত কৰে বিনীতে। আৰু 21 জুলাইত লামডিং থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে। কিন্তু ঘটনাৰ 4 দিনৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত বিনীত। উল্লেখযোগ্য যে পূৰ্বতেও লম্পট বিনীতৰ বিৰুদ্ধে আছে ভিন্ন অপৰাধজনিত গোচৰ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ আন এক হঠকাৰী সিদ্ধান্ত। ভাৰত পাকিস্তানসহ বিশ্বৰ 60খন দেশৰ ওপৰত আমেৰিকাৰ শুল্ক আৰোপ। ভাৰতৰ পণ্যৰ ওপৰত 10% শুল্ক আৰোপ আমেৰিকাৰ। ভাৰতে বলপূৰ্বকভাৱে শ্ৰম আদায় কৰাৰ বাবে এই শুল্ক আৰোপ কৰিছে আমেৰিকাই। আৰু লগতে বিশ্বৰ 60খন দেশৰ ওপৰত আৰোপ কৰা হ'ব এই শুল্ক। বাংলাদেশৰ পণ্যৰ ওপৰতো আৰোপিত হ'ব এই শুল্ক। 10ৰ পৰা 12.5%লৈকে আৰোপিত হ'ব শুল্ক। আমেৰিকাৰ এই শুল্কৰ সৰ্বোচ্চ হাৰ হ'ব 12.5%। চীনৰ ওপৰত 12.5% শুল্ক আৰোপ আমেৰিকাৰ। ইজৰাইলৰ ওপৰতো 12.5% শুল্ক আৰোপ। আমেৰিকাৰ বাণিজ্য আইন 301 ধাৰা অনুসৰি এই শুল্ক আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ'। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা। আদালতৰ শুনানিৰ অডিঅ' বা ভিডিঅ' ক্লিপ কাটি ছ'চিয়েল মিডিয়াত পোষ্ট কৰা, ৰিপোষ্ট কৰা বা তাৰ পৰা ধন উপাৰ্জন কৰাৰ ওপৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। শুক্ৰবাৰে এক অন্তৱৰ্তীকালীন নিৰ্দেশত উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ জনাই দিছে যে আগতীয়া অনুমতি নোহোৱাকৈ ছ'চিয়েল মিডিয়া বা কোনো ডিজিটেল প্লেটফৰ্মত আদালতৰ পক্ষৰ শুনানিৰ ৰেকৰ্ডিং, পোষ্ট বা শ্বেয়াৰ কৰিব পৰা নাযাব। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ দ্বাৰা গঠিত 3জনীয়া বিচাৰপীঠে এই তাৎপৰ্যপূৰ্ণ নিৰ্দেশ প্ৰদান কৰে। আইনী সংবাদ ভিত্তিক ৱেবছাইট লাইভ ল'ৰ প্ৰতিবেদন অনুসৰি এতিয়াৰ পৰা উচ্চতম ন্যায়ালয় বা যিকোনো উচ্চ ন্যায়ালয়ৰ শুনানিৰ অডিঅ' বা ভিডিঅ' ক্লিপ ৰাজহুৱাভাৱে শ্বেয়াৰ কৰিবলৈ হ'লে আদালতৰ আগতীয়া অনুমতি লোৱাটো বাধ্যতামূলক হ'ব।